যিহেতু আজি সানডে হয় আৰু মই কালি কৈ আছিলোঁ মিছা মাছ খাবলৈ মন গৈছে আৰু এয়া কলো যেতিয়া বজাৰত ওলালে আজি আৰু এয়া লৈ আহিলে মিছা মাছ আৰু মোক ভাল লাগে মিছা মাছ খাই সৰু ভাল লাগে ডাঙৰখিনিও ভাল লাগে এয়া মই লৈ বহি গ'লোঁ বাচিবৰ কাৰণে আৰু মিছা মাছ বাচিবলৈ একচুৱেলি ইমান কষ্ট নহয় ভালে লাগে অকলে বাকলি পেলাব লাগে আৰু মূৰটো পেলাব লাগে বাকলি এৰুৱা মানে গোটেইখিনি ভৰি চৰি চব লগতে ওলাই আহি যায় তাৰপিছতে এয়া মোৰ বাচি হ'ল আৰু যিমান মাছ ওলোৱা নাই সিমান তাতকৈ জাবৰে ওলাইছে যিহেতু চাওকচোন যিমান মাছ নাই সিমানখিনি জাবৰে হ'ল হালধি সানি নিমখ হালধি সানি আৰু ফ্ৰাই কৰিব লৈছোঁ তাৰপিছত এয়া বিলাহী আৰু জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ আৰু লগতে ভাজিছোঁ পিঁয়াজটো এক্সট্ৰাকৈ ভাজি থকা নাই লগতে ভাজি দিছোঁ আৰু মোৰ ষ্টাইলকেইটা অকণমান বেলেগ যিহেতু মানে কুইক কৰিব বিচাৰোঁ মই সেয়া সোনকালে লগতে ভাজি দিছোঁ যেতিয়া আকৌ পিঁয়াজ ভাজিম আৰু হেৰি ভাজিম বেলেগ বেলেগকৈ মছলা দিলোঁ যিখিনি মছলা ৰেডি কৰি লৈছিলোঁ তাৰপিছত এয়া অলপ পানী দিলোঁ আৰু উতল অহালৈকে মিছা মাছখিনি দি দিলোঁ তাৰপিছত মোৰ মিছা মাছ ৰেডি হৈ গ'ল আৰু মই যিকোনো কাম মানে কুইক কৰিব বিচাৰোঁ সোনকালে হয় কিন্তু খাবলৈ বেয়া নহয় আকৌ দেই খাবলৈ খুব টেষ্টি হৈছিলে আৰু দুপৰীয়া আমি খালোঁ এতিয়া চ' টেষ্টি আছিলে বাৰু চ' এনেকৈ কুইক কৰিব বিচাৰিলে আপোনালোকে এনেকৈ কৰিব পিঁয়াজ এক্সট্ৰাকৈ ভাজিব নালাগে আজি ৰাখিছোঁ